হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালেই নিশ্চয়, নহয় জানো? মোৰো ভালে। আৰু সকলোবোৰ ৰেডি কৰি ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিলোঁ। ইফালে ব্ৰকলি কাটি থৈছোঁ, আকৌ দালিও ধুই থৈছোঁ, ইফালে আকৌ শাকো কাটি থৈছোঁ। শাকখিনি যেনিবা দেখুওৱা নহ'ল। আৰু ব্ৰকলি আপোনালোকে কেনেকৈ ভাজে মোক কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু একদম চিম্পুলকৈ ভাজোঁ, পাঁচফোৰণ কেইটামান দিছোঁ, বাছ। আৰু একোৱেই দিয়া নাই মই, আচলতে একদম চিম্পুলকৈ মই ভাজি খাওঁ। আৰু ব্ৰকলিখিনি ভাজি হোৱাত ইফালে দালিখিনি তেল মাৰিবলৈ ল'লোঁ। দালিখিনি তেল মাৰিবলৈ মই পাঁচফোৰণ কেইটামান, শুকান জলকীয়া আৰু অকণমান পিঁয়াজ দিলোঁ। তাৰপিছত পিঁয়াজ এইখিনি দি কৰি দালিখিনি দি দিলোঁ তাতে। তাৰপিছত দালিখিনি হোৱাত অকণমান ধনিয়া কাটি দিলোঁ। যিহেতু ঠাণ্ডা দিন, ধনিয়াটো ছিজনেই, নহয় জানো? গতিকে ধনিয়া অকণমান দি দালিখিনি নমাই থ'লোঁ। ইফালে আকৌ শাকখিনিও ভাজিবলৈ হ'ল। শাকখিনিত আছে লাল শাক আৰু পালেং শাক আৰু আলু, মানে গোটেইখিনি মিক্স কৰি মই ভাজিব লৈছোঁ। আৰু যিহেতু ঠাণ্ডা দিনত এইবোৰ শাক পোৱা যায়েই, নহয় জানো? আৰু মই মানে বিৰাট ভাল পাওঁ শাক খাই, সেইকাৰণে মই শাকখিনি মানে প্ৰতিদিন আচলতে থাকেই আমাৰ ঘৰত শাক। তাৰপিছত আজি কিন্তু একদম নিৰামিষেই বনাইছোঁ দেই। তাৰপিছত ইফালে আকৌ বিলাহী এটাও পুৰি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, কেঁচা জলকীয়া কাটি ল'লোঁ, ধুনীয়াকৈ পিটিকি ল'লোঁ। লৈ পেলাই আজি আমাৰ ভাতসাজ দুপৰীয়া এয়া দেখিছেনে? আৰু ভিডিঅ'টো আজিলৈ বাই বাই।